Hello everyone, welcome to our channel. আজি মই আপোনালোকলৈ লৈ আনিছো এটা নোটিফিকেশন তো তেজপুৰ ইউনিভাৰ্চিটিয়ে বিএড এন্ট্ৰেন্স এক্সামৰ নোটিফিকেশন দিছে তো যোনটো এক্সাম হ'ব সেইটো আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে কণ্ডাক্ট কৰিব তেজপুৰ ইউনিভাৰ্চিটিৰ আৰু ইয়াতে আপোনাৰ ৰিজাৰ্ভেশ্যন ৰাখিছে যে 70% সিটস দিয়া হ'ব যোনবিলাক ষ্টুডেণ্টে তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সামিনেশ্যন পাছ কৰি পেলাই আহিব আৰু CUT থ্ৰু দি পেলাই যোনবিলাক ষ্টুডেণ্ট আহিব সিহঁতৰ কাৰণে 30% সিটস ৰিজাৰ্ভ ৰখা হৈছে ঠিক আছে সো ইয়াতে কৈছে যে interested and eligible candidates can apply online from 16 March 2026 to 30 April তো 16 মাৰ্চৰ পৰা আপোনাৰ কি হৈছে ষ্টাৰ্ট হৈ গৈছে অলৰেডি আৰু লাষ্ট ডেট 30 এপ্ৰিল 30 এপ্ৰিল লাষ্ট ডেট তো আপোনালোকে যিমান পাৰে সোনকালে কৰি ল'ব কাৰণ পিছলৈকে কি হয় সাৰ্ভাৰৰ ইস্যুজ আহি যায় ওকে আৰু ইয়াতে সিট ইনটেক দিয়া আছে 63 সিটস দিয়া আছে এক্সাম হ'ব 2 ঘণ্টাৰ 2 আৱাৰ এক্সাম ডিউৰেশ্যন আৰু এটো হ'ব কম্পিউটাৰ বেসড দে CBT হ'ব কম্পিউটাৰ বেসড এক্সামিনেশ্যন হ'ব আৰু এক্সপেক্টেড ডেট দিয়া আছে ফাৰ্স্ট উইক অফ জুন তো জুনৰ প্ৰথম সপ্তাহত এক্সামটো হ'ব CBT হ'ব 2 ঘণ্টাৰ এক্সাম হ'ব 50% of seats will be fill up from science stream and the remaining 50% will be fill up from art and commerce stream তো 50% সায়েন্সৰ বাবে ৰিজাৰ্ভ ৰখা হ'ব আৰু 50% আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমৰ বাবে থাকিব ওকে মই অলৰেডি কৈছো যে 70% seats will be fill up through Tezpur University entrance and remaining 30% will be fill up through CUET ঠিক আছে ইয়াতে আপোনাৰ এলিজিবিলিটি হল BA BHC BTech BE বা আদাৰ যোনবিলাক আন্ডাৰ গ্ৰেজুৱেট কোৰ্স আছে হেবিলাকত আপোনাৰ মিনিমাম 55% থাকিব লাগিব and relaxation of 5% marks for reserved categories like SC ST OBC okay ইয়াতে আপোনাৰ ফিজ দিয়া হৈছে 1000 for general and OBC for TU student আৰু SC ST ষ্টুডেন্টৰ বাবে SC ST EWS PWD ৰ বাবে 500 rupees তো থ্যাংক ইউ ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু যোন যোন বিএড এসপায়াৰেন্টস আছে হেবিলাকে যাতে সোনকালে ফৰ্ম ফিল আপটো কৰি লয় থ্যাংক ইউ